আপোনালোক সকলোকে কুহিপাত সায়েন্সৰ প্লেটফৰ্মলৈ মই প্ৰাঞ্জলে স্বাগতম জনাইছোঁ আমি আজি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ সেল ইউনিট অফ লাইফ নামৰ এটা ক্লাছ 11ৰ গুৰুত্বপূৰ্ণ চেপ্টাৰ আমি ইতিমধ্যে ক্লাছ 11ৰ যে আমাৰ সিলেবাস আছিল সেই সিলেবাস আমি ডিসকাশন কৰিছিলোঁ হে ডিসকাশন কৰাৰ পিছত মানে আমি কৈছিলোঁ যে আমি ভাগে ভাগে টপিকসমূহ পঢ়াম যে আমাৰ ইতিমধ্যে চেনেলত যেটো দা লিভিং ওয়ার্ল্ড নামৰ চেপ্টাৰ আছে অৰ্থাৎ ফাৰ্স্ট পাৰ্টটোৰ সেই চেপ্টাৰটো অলৰেডি আমাৰ আপলোড হৈছে হেয়া তছলিমা মেমে আপোনালোকক পঢ়াইছে বাকি চেপ্টাৰবোৰ তেখেতে পঢ়াব মই আজি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ সেল ইউনিট অফ লাইফ নামৰ যেটো চেপ্টাৰ অৰ্থাৎ যেটো সেল পাৰ্ট আছে এই সেল পাৰ্টটো আপোনালোকক মই পঢ়াম গতিকে তাৰে আমি এই পাৰ্টটো আজি লৈ আহিছোঁ আৰু মানে ইয়া ক্লাছ 11ৰ এটা খুব গুৰুত্বপূৰ্ণ চেপ্টাৰ হয় যদি আপোনালোকে মানে ভৱিষ্যত বায়োলজি পঢ়িব খোজে সেল বা কোষ যেটো একদম মানে বেসিক ইউনিট হয় এই সম্পৰ্কে আমি মানে বুজিব লাগিব না নহয় তেতিয়াহে আমি মানে বায়োলজিত ফাৰ্ডাৰ আমি ডেভেলপ কৰিব পাৰিম বা বস্তুখিনি ভালকৈ পৰৱৰ্তী সময়ত বুজিব পাৰিম গতিকে আহক আমি কি পঢ়িম ফাৰ্স্ট জানি লওঁ আমাৰ মানে কেনচিয়াৰ এখিনি মেইনলি আমাৰ কন্টেন্ট দিয়া আছে যে সেল কি হয় সেল থিওৰি কি হয় বা কাক বলে এন ওভাৰভিউ অফ সেল নো কি হয় একচুয়ালি আমি সেল বুলি কৈ থাকো তাৰে দুটা ভাগ এটা হৈছে প্ৰক্যাৰিওটিক আৰু এটা ইউক্যাৰিওটিক সেল সম্পৰ্কে আমি এই ভিডিওত আলোচনা কৰিম এই ভিডিওত গোটেইখিনি কন্টেন্ট আলোচনা কৰা সম্ভৱ নহয় আমি যিমানখিনি পাৰো আমি আলোচনা কৰিব চেষ্টা কৰো আহক গতিকে এতিয়া আমি বাৰে বাৰে কৈ থাকো যে সেল বা কোষ মানে কি এই আমাৰ মনত নিশ্চয় প্ৰশ্ন হৈছে যদি আপোনালোকে আগতে নাই পঢ়া বা আপোনালোকে নাই শুনা আপোনালোকে নিশ্চয় শুনিছে ক্লাছ মানে 9 বা 10ত সেল কি আছিল তথাপি মই কৈ দিছোঁ সেল বুলি মনত যদি প্ৰশ্ন হয় যে সেল নো কি হয় তেতিয়া আমি কিছুমান উত্তৰ পাওঁ আৰু উত্তৰ পাই আহিছোঁ হে হৈছে কি সেল ইজ দা বেসিক ইউনিট অফ লাইফ যে কি হৈছে এই সেল হৈছে জীৱৰ প্ৰাথমিক একক বা সেল ইজ দা স্ট্ৰাকচাৰেল ইউনিট অফ লাইফ যে কি হৈছে সেল হৈছে আপোনাৰ আমাৰ যেটো মানে গঠন মানে গোটেই যেটো আমাৰ স্ট্ৰাকচাৰ এই স্ট্ৰাকচাৰটোৰ একক কি হয় সেলে হয় আৰু ফাংশনাল ইউনিট ফাংশনাল ইউনিট মানে কি আমাৰ মানে বডিৰ যিখিনি ফাংশন হৈ আছে তাৰ কি হয় একক কি হয় যে সেলে হয় এই বস্তুটো ইয়াত আমি এইকেইটা ডেফিনেশন আমি সাধাৰণতে পাওঁ যেতিয়া আমি কিবা এটা কিতাপ পঢ়ো বা আমি মানে সেল সম্পৰ্কে ষ্টাডি কৰোঁ এটা এই বস্তুটো অকমান আমি মানে কি কৰোঁ এই ডায়াগ্ৰামটো হয় বুজিব চেষ্টা কৰোঁ হওক এটো কি হয় এটো এটা সিম্পল ঘৰ এটা হয় ইয়াত কি হৈছে কিছুমান সৰু সৰু কি হৈছে ইয়াত আমি ব্ৰিক বা ইটাৰে কি হৈছে ঘৰটো ফৰ্মেশন হৈছে এইবিলাক কি হয় কিছুমান সৰু সৰু ব্ৰিক হয় না নহয় কিটা হয় এনেকে কিছুমান কিটা লগ হৈ গলে কি হৈছে এই গোটেই ঘৰটো কি হৈছে এনেকে ফৰ্মেশন হৈছে না নহয় এই গোটেই ঘৰটো কি হৈছে এনেকে ফৰ্মেশন হৈছে ঠিক সেইদৰে আমাৰ দেহাটোটো কি হয় আমাৰ দেহাটোটো এনেকে কিছুমান সেল লগ হৈ পেলে ফৰ্মেশন হৈছে বা সৃষ্টি হৈছে গোটেই আমাৰ দেহাটো কি হয় এনেকে কিছুমান সেল লগ হৈ পেলে ফৰ্মেশন হৈছে এই ঘৰটো যদি আমি একক বুলি ক'বলৈ যাওঁ অৰ্থাৎ মানে এটা ইটা লগ হৈ পেলে কি হৈছে এই ঘৰটো ফৰ্মেশন বা সৃষ্টি হৈছে ইয়াৰ পৰা যদি আপুনি এটা ইটাবিলাক বাহিৰ কৰি দিয়ে এটা সময়ত কি হ'ব এই ঘৰটোৱে নোহোৱা হৈ যাব হয় না নহয় ঠিক সেইদৰে আমাৰ মানে দেহাৰ কি হয় আমাৰ প্ৰত্যেকটো অংগ কি হৈছে কিছুমান সেল লগ হৈ পেলে ফৰ্মেশন হৈছে সেই গতিকে ইয়াক কি হয় সেল ইজ দা বেসিক ইউনিট অফ লাইফ নেক্সট স্ট্ৰাকচাৰেল ইউনিট বুলি কিয় কয় আপোনালোকে নিশ্চয় বুজি পাইছে কাৰণ এই গোটেই স্ট্ৰাকচাৰটোৰ কাৰ ওপৰত নিৰ্ভৰ কৰি থিয় হৈ আছে এই গোটেই ব্ৰিকবিলাকৰ ওপৰত নহয় এই ব্ৰিকবিলাকে কি কৰিছে এই ব্ৰিকবিলাক যদি নোহোৱা কৰি এই ইটাবিলাক যদি নোহোৱা কৰি দিয়া যায় এই ঘৰটোৱে নোহোৱা হৈ যাব এটা সময়ত এই ইটাবিলাক লগ হৈ পেলাই গোটেই ঘৰটো হৈ আছে গতিকে ঠিক সেইদৰে এই সেলবিলাক লগ হৈহে আপুনি বা মই ইয়াত মানে থিয় হৈ আছোঁ গতিকে সেলবিলাক নোহোৱা হৈ গ'লে আপুনি বা ময়ো নোহোৱা হৈ যাম সেই গতিকে কি কয় সেল ইজ দা বেসিক ইউনিট অফ লাইফ বা সেল ইজ দা স্ট্ৰাকচাৰেল ইউনিট অফ লাইফ কাৰণ আমাৰ গোটেই স্ট্ৰাকচাৰটো কি হয় এই সেলৰ ওপৰত নিৰ্ভৰ কৰি থাকে এতিয়া চাওক ইয়াত নেক্সট আৰু এটা কথা লিখা আছে সেল ইজ দা ফাংশনাল ইউনিট অফ লাইফ যে সেল অকল মানে এই দুটাৰ বাহিৰে কি ফাংশনাল ইউনিট এই বস্তুটো অকমান আপোনালোকে বুজিব চেষ্টা কৰক যে চাওক কি হয় যে সেলে আমাৰ দেহৰ গোটেইখিনি যিখিনি মানে মানে প্ৰক্ৰিয়া আমাৰ যিখিনি কাম এইখিনি একচুৱেলি ক'ত সংঘটিত হয় সেলতে সংঘটিত হয় যে আৰু এটা কথা আপোনালোকে জানি থওক বা জানে আপোনালোকে যে কি হয় সেলৰ ওপৰত ভিত্তি কৰি অৰ্থাৎ কোষৰ ওপৰত ভিত্তি কৰি আমি জীৱসমূহক দুটা ভাগত ভাগ কৰিব পাৰোঁ এটা হৈছে এককোষী এটা হৈছে বহুকোষী অৰ্থাৎ ইউনিচেলুলাৰ আৰু মাল্টি চেলুলাৰ এই ইউনিচেলুলাৰ যিসমূহ অৰ্গেনিজম আছে তাত কি থাকে এটাই মাত্ৰ কোষ থাকে আৰু মাল্টি চেলুলাৰত কি থাকে অৰ্থাৎ আমাৰ বহু সংখ্যক বা লাখ লাখ মিলিয়নছ অফ কি আছে কোষ আছে
কিন্তু এই যিসমূহ এটা কোষ থকা অৰ্গেনিজিম আছে অৰ্থাৎ যিবিলাক ইউনিচেলুলাৰ অৰ্গেনিজিম আছে সেই ইউনিচেলুলাৰ অৰ্গেনিজিমটোত কি হয় আমি যিমানখিনি ফাংচন কৰোঁ খোৱা লোৱা এক্সক্ৰিশ্যন ৰেছপিৰেশ্যন এই গোটেইখিনি কাম তাত এটা চেলেই কৰে ভাবি চাওক কিমান ইণ্ডিপেণ্ডেণ্টলি সেই চেলটোৱে কাম কৰে অৰ্থাৎ চেল কি হয় চেল্ফ ইণ্ডিপেণ্ডেণ্ট হয় তেওঁ কাৰো ওপৰত বা এটা চেল কাৰো ওপৰত ডিপেণ্ডেণ্ট নহয় আপুনি মানে যদি আপুনি ষ্টুডেণ্ট হয় আপুনি পঢ়ি আছে আপুনি নিশ্চয় কি হ'ব আপোনাৰ পেৰেণ্টছৰ ওপৰত ডিপেণ্ডেণ্ট হ'ব আপোনাৰ মানে গোটেইখিনি কাম আপোনাৰ পেৰেণ্টছে চোৱা চিতা কৰে কিন্তু কিন্তু আপোনাৰ লগৰ পেৰেণ্টছ কি হয় ইণ্ডিপেণ্ডেণ্ট হয় তেওঁলোকে কাৰো ওপৰত নিৰ্ভৰ নহয় ঠিক সেইদৰে কি হয় এই যিসমূহ চেল আছে এই চেলসমূহ কি হয় ইণ্ডিপেণ্ডেণ্ট হয় তেওঁলোকে নিজৰ গোটেইখিনি কাম নিজে সমাপ্ত কৰিব পাৰে বা কৰিব পাৰে আমাৰ দেহত থকা এই চেলসমূহে কি কৰে বা আমাৰ দেহৰ যিসমূহ গোটেই মানে বিক্ৰিয়া চলি আছে এইসমূহ নৰ্মেলি কি হয় চেলৰ ভিতৰতে সংঘটিত হয় গতিকে আমি কি কৰিব পাৰোঁ দ্য চেল ইজ দ্য ফাংচনেল ইউনিট অফ লাইফ বুলি আমি ক'ব পাৰোঁ এই কুৱেশ্যনটো NCERT দিয়া আছিল গতিকে মই সেইটো ইয়াত উল্লেখ কৰি দিছোঁ হোৱাট ইজ ইট ডেট মেক্স এন অৰ্গেনিজিম লিভিং দ্য এনচাৰ টু দিছ ইজ দ্য প্ৰেজেঞ্চ অফ দ্য চেল ইন অল লিভিং অৰ্গেনিজিম চাওক লিভিং আৰু নন লিভিং জীৱ আৰু জড় সৰুৰ পৰা পাই আহিছোঁ যে এই লিভিং আৰু নন লিভিঙৰ মাজত ডিফাৰেঞ্চ কি যদি চাব যাওঁ আমি এটা ডিফাৰেঞ্চ কি পাওঁ চেল যে নন লিভিং থিংছ এটাত যে জড় পদাৰ্থ এটাত কোনো ধৰণৰ কোষ নাথাকে হা যিহেতু আমাৰ জীৱিত বস্তুসমূহত থাকে সেই বস্তুটোৱে আমাক কি কৰে ডিফাৰেঞ্চিয়েট বা আমাক মানে বেলেগ বেলেগ ভাগত ভাগ কৰিব পাৰোঁ আমি যে জীৱ আৰু জড়ৰ এটা পাৰ্থক্য কি হয় এই চেলেও আমাক মানে জড়সমূহৰ পৰা আমাক কি কৰে মানে বেলেগ কৰি তোলে সেই বস্তু ইয়াত এটা মানে সেই দেখুওৱা হৈছে ইয়াত এটা নৰ্মেল টাইপিকেল চেল দেখুওৱা হৈছে ইয়াত এই বস্তুসমূহ আমি নামাকৰণ কৰিম এই কোনটো বস্তুৰ কি নাম আমি লাহে লাহে বুজিম এতিয়া আমি জাষ্ট এনেই এটা ডায়েগ্ৰামটো চাই লৈছোঁ এইবাৰ এনেকুৱাই যে হ'ব মানে ফিক্স এইটোৱে যে ছেভ হ'ব এনেকুৱা কোনো কথা নাই বেলেগো ছেভ হ'ব পাৰে আমি অকণমান পিছত দেখাই আছোঁ কিন্তু এইটো টাইপিকেল চেল বুলি আমি ধৰি লৈছোঁ যাওক এতিয়া আমি কিছুমান ফেক্ট জানিব লাগিব ফেক্ট মানে এই বস্তুখিনি যে ক'ত কোনে কেনেকৈ কি হ'ল আৱিষ্কাৰ হ'ল ফাৰ্ষ্ট আমাৰ জানিব লগা বস্তুটো হৈছে যে এই ৰবাৰ্ট ব্ৰাউন নামৰ যিজন মানুহ আছে সেই মানুহজনে এদিন মাইক্ৰস্কোপত কিবা এটা বস্তু চাই আছিল চাই থকাতে অৰ্থাৎ মানে কৰ্ক ড্ৰাই কৰ্ক বুলি এটা বস্তু চাই আছিল মানে তাত চাই থকাতে তেওঁ কি দেখা পালে কিছুমান হানিকম লাইক ষ্ট্ৰাকচাৰ হানিকম মানে এই মৌ মাখিৰ বাহৰ দৰে কিছুমান এনেকুৱা ষ্ট্ৰাকচাৰ দেখিবলৈ পালে এনেকুৱা কিছুমান ধৰণৰ গঠন তেওঁ দেখিবলৈ পালে আৰু এই গঠনসমূহক তেওঁ কি নাম দিলে তেওঁ নাম দিলে চেল বা কোষ দ্য টাৰ্ম চেল ৱাজ ফাৰ্ষ্ট কইন ইন 1665 বাই ব্ৰিটিছ চাইণ্টিষ্ট তেওঁ ক'ৰ মানে বিজ্ঞানী আছিল ব্ৰিটেইনৰ ৰবাৰ্ট হুক এই ৰবাৰ্ট হুক নামৰ বৈজ্ঞানিকগৰাকী অৰ্থাৎ তেওঁ প্ৰথম কি কৰিলে এই চেল বা কোষ আৱিষ্কাৰ কৰিলে কিমান চনত 1665 চন এই সৰু সৰু ফেক্টবিলাক আপোনালোকে যদি নিটৰ কাৰণে প্ৰিপাৰেশ্যন কৰি আছে মনত ৰাখিব কাৰণ এনেকুৱা ফেক্ট আহিছে আগতে এক্সামত তাৰপিছত তেওঁ ক'ত দেখিছিল তেওঁ মানে কি দেখিছিল মই ক'লোঁ যে তেওঁ কিছুমান মানে ড্ৰাই কৰ্ক মানে শুকান কৰ্ক বা এই শুকান কৰ্কত মানে এই বস্তুবিলাক অবজাৰ্ভ কৰিছিল গতিকে যদি এটা বস্তু শুকান হয় নিশ্চয় তাত কি হ'ব চেলবিলাক অলৰেডি কি হ'ব কোষবিলাক কি হ'ব মৰি যোৱা কোষ হ'ব এটা মানে লিভিং অৰ্গেনিজিমত থকা বস্তুবিলাকে মানে জীৱিত হৈ থাকিব অলৰেডি এটা মানে শুকান হৈ যোৱা বস্তু ক'ত আপুনি লিভিং চেল দেখিবলৈ পাব সেই গতিকে এই ৰবাৰ্ট হুকে কি দেখিবলৈ ফাৰ্ষ্ট অবজাৰ্ভ ডেড চেল যে তেখেতে প্ৰথম কি হৈছিল এই যিবিলাক ডেড চেল আছে এই ডেড চেলবিলাকে তেখেতে প্ৰথম দেখিবলৈ পাইছিল নেক্সট কি হৈছিল অবজাৰ্ভ হানিকম লাইক ষ্ট্ৰাকচাৰ মই এইটো এইমাত্ৰ আপোনালোকক ইয়াতে ক'লোৱে এতিয়া যদি ৰবাৰ্ট হুকে ডেড চেল দেখিছিল লিভিং চেল কোনে দেখিছিল সেয়া হৈছে এনচাৰটো হৈছে এণ্টন ভন লিউৱেনহুক যে অবজাৰ্ভ লিভিং চেল observe living cell and observe human cell and bacteria under his microscope যে এই এণ্টন ভন লিউৱেনহুক নামৰ বৈজ্ঞানিকগৰাকী কি কৰিছিল এই যিটো ফাৰ্ষ্ট আপোনাৰ লিভিং চেল কোনে দেখিছিল যদি পৰীক্ষাত আমাক সোধে যে লিভিং চেল ফাৰ্ষ্ট দেখিছিল এই এণ্টন ভন লিউৱেনহুক নামৰ বৈজ্ঞানিকগৰাকীয়ে গতিকে এক্সামত কেতিয়া আহিব পাৰে যে ফাৰ্ষ্ট কোনে চেল আৱিষ্কাৰ বা ডিস্কভাৰ কৰিছিল সেয়া হৈছে কি ৰবাৰ্ট হুক কিমান চনত 1665 চনত তেওঁ ক'ৰ বৈজ্ঞানিক আছিল তেওঁ ব্ৰিটেইনৰ বা তেওঁ ব্ৰিটিছ চাইণ্টিষ্ট আছিল নেক্সট তেওঁ কি দেখিছিল বা ক'ত অবজাৰ্ভ কৰিছিল ড্ৰাই কৰ্কত কি দেখিছিল ডেড চেল কিছুমান দেখিছিল কেনেকুৱা ষ্ট্ৰাকচাৰ দেখিছিল হানিকম লাইক ষ্ট্ৰাকচাৰ ফাৰ্ষ্ট লিভিং কোনে দেখিলে এণ্টন ভন লিউৱেনহুকে কি দেখিছিল হিউমেন চেল আৰু বেক্টেৰিয়া তাৰে পিছত আৰু কিছুমান বস্তু আৱিষ্কাৰ হৈছিল যেনে নিউক্লিয়াছ আমি জানো যে কোষৰ ভিতৰত কিছুমান নিউক্লিয়াছ থাকে সেয়া কোনে দেখিছিল ফাৰ্ষ্ট এই ৰবাৰ্ট ব্ৰাউন নামৰ ব্যক্তিগৰাকীয়ে দেখিছিল ইয়াত ডায়েগ্ৰামসমূহ মানে ডায়েগ্ৰাম নহয় মানে তেওঁলোকৰ ফটোসমূহ দিয়া আছে কেইজন হৈছে ৰবাৰ্ট হুক এজন হৈছে আপোনাৰ
মানে এণ্টন ভন লিউৱেনহুক আৰু এইজন হৈছে আপোনাৰ এই ৰবাৰ্ট ব্ৰাউন গতিকে জাষ্ট মানে আপোনালোকৰ মনত থাকিবৰ কাৰণে মই অকণমান ছবিকেইখন দি দিছোঁ মানে তেতিয়া মনত ৰৈ যায় কিছুমান বস্তু অকণমান এতিয়া আমি নেক্সট পাম কি যে মানে অকণমান চেল থিয়ৰী সম্পৰ্কে আমি জানিব পাৰিম যে যেতিয়া এই তথ্যসমূহ মানে লাহে লাহে পাব্লিছ হৈ আছিল যে চেল আছে বা চেল কেনেকুৱা ধৰণৰ কিছুমান ষ্ট্ৰাকচাৰ থাকে এই ষ্ট্ৰাকচাৰসমূহ আমি চেল বুলি কওঁ তাত নিউক্লিয়াছ থাকে বা বিভিন্ন ধৰণৰ বস্তু এনেকৈ কি হৈছিল যেতিয়া মানে পাব্লিছ হোৱা আৰম্ভ হৈছিল ৰিচাৰ্চ জাৰ্নেলসমূহত তেতিয়া এই দুজন বৈজ্ঞানিক এই দুজন বৈজ্ঞানিকৰ বিষয়ে আপোনালোকে মন কৰিব যে এজনৰ নাম হৈছে কি মেথিউছ শ্লেইডেন আৰু থিয়ডৰ সোৱান এই দুজন বৈজ্ঞানিকে কি কৰিছিল এই এজন আছিল জাৰ্মান বটানিষ্ট এজন আছিল ব্ৰিটিছ জুলজিষ্ট কিয় লিখি দিছোঁ কাৰণ নিটত আহিছে ক'ৰ বৈজ্ঞানিক আছিল গতিকে সৰু সৰু পইণ্ট যদি আপোনালোকে নিটৰ প্ৰিপাৰেশ্যন কৰিছে এইবিলাক সৰু সৰু পইণ্ট একদম মানে মনত ৰাখিব NCERT এটা ৱাৰ্ডো আপোনালোকে এৰিব নোৱাৰে যে এই শ্লেইডেনে কি দেখিছিল observe that all planes are composed of different kinds of cell which form the tissue of the planes চাওক যে all planes যিমানবিলাক মানে উদ্ভিদ আছে এই উদ্ভিদসমূহ কিহৰ দ্বাৰা কম্প'জ হয় ডিফাৰেণ্ট কাইণ্ডছ অফ চেল যে বিভিন্ন ধৰণৰ কোষৰ দ্বাৰা গঠিত হয় হুইচ ফৰ্ম দ্য টিচু অফ দ্য প্লেন যিসমূহ আপোনালোকে মানে ক্লাছ 9ত পাইছে যে কি হয় কোষসমূহ মিলিত হৈ পেলাই কি হয় কিছুমান টিচু ফৰ্মেশ্যন হয় বা কলা ফৰ্মেশ্যন হয় তেখেতে কি কৈছে যে সকলো উদ্ভিদ কি হয় কিছুমান বিভিন্ন ধৰণৰ চেলৰ দ্বাৰা বা কোষৰ দ্বাৰা মানে কি হয় কম্প'জ হয় বা গঠিত হয় আৰু এই কোষসমূহে মিলি কি কৰে কিছুমান টিচু ফৰ্মেশ্যন কৰে কিছুমান কলা ফৰ্মেশ্যন বা সৃষ্টি কৰে নেক্সট হওক থিয়ডৰ সোৱান তে ব্ৰিটিছ জুলজিষ্ট এই ব্ৰিটেইনৰ যিগৰাকী জুলজিষ্ট আছিল প্ৰাণী বিজ্ঞানী তেখেতে কি লক্ষ্য কৰিছিল অবজাৰ্ভ চেল এট এ থিন আউটাৰ লেয়াৰ যে কোষৰ কি থাকে বাহিৰত এখন লেয়াৰ থাকে যাক আমি বৰ্তমান কি বুলি কওঁ যাক আমি নাম দিওঁ প্লাজমা মেমব্ৰেন অৰ্থাৎ এই সোৱানে কি কৰিছিল এই প্লাজমা মানে যিখন মেমব্ৰেন আছে এই প্লাজমা মেমব্ৰেনখন ফাৰ্ষ্ট দেখিবলৈ পাইছিল আৰু কি দেখিছিল he also concluded based on his studies on plant tissue that the presence of cell wall is a unique character of the plant cell চাওক আপোনালোকে যেতিয়া চেলৰ বিষয়ে অকণমান বেছি ডিটেইলছত পঢ়িব তেতিয়া গম পাব যে কি হয় যে যিসমূহ এনিমেল চেল আছে অৰ্থাৎ যিসমূহ প্ৰাণীসমূহৰ কোষ আছে অৰ্থাৎ মানে আমাৰ এনিমেল চেল আৰু কিছুমান আছে আপোনাৰ প্লেন চেল এই প্লেন চেলসমূহত এটা এক্সট্ৰা বস্তু থাকে কি হৈছে চেল ৱাল অৰ্থাৎ এই যিটো ডায়েগ্ৰাম মই দেখাইছিলোঁ আপোনালোকক সেইটো নৰ্মেলি কি হয় এনিমেল চেলৰ ডায়েগ্ৰাম হয় ইয়াত চাওক কোনো ধৰণৰ বাহিৰত লেয়াৰ নাই কিন্তু যদি এয়া যদি কি হয় আপোনাৰ প্লেন চেল হয় ইয়াত এনেকৈ ধৰণৰ আৰু এখন কি থাকিব বাহিৰত লেয়াৰ থাকিব যাক আমি কি বুলি ক'ম চেল ৱাল বুলি আমি কম অৰ্থাৎ এইটো আমি অকল ক'ত দেখিবলৈ পাম এইটো আমি দেখিবলৈ পাম অনলি আপোনাৰ যিবিলাক আপোনাৰ কি আছে যিসমূহ প্লেন চেল হয় সেই বস্তুটো কোনে অবজাৰ্ভ কৰিছিল এইটো বস্তু অবজাৰ্ভ কৰিছিল আপোনাৰ এই যিজন বৈজ্ঞানিক আছে সোৱান নামৰ তেখেতে কি কৰিছিল অবজাৰ্ভ কৰিছিল এখেতে 1838 চনত এইসমূহ কথা কৈছিল আৰু এখেতে 1839 চনত এইসমূহ তথ্য কি কৰিছিল মানে পাব্লিছ কৰিছিল তাৰপিছত দুয়ো মিলি পেলাই আমাক কি দিলে এটা ফাইনেলি চেল থিয়ৰী বা চেল থিয়ৰী বা কোষ মতবাদ তাত তেওঁলোকে কি ক'লে যে অল অৰ্গেনিজিম আৰ মেড আপ অফ চেল যে যিসমূহ চেল আছে মানে যিসমূহ মানে অৰ্গেনিজিম আছে যিসমূহ প্ৰাণী আছে এই প্ৰাণীসমূহৰ দেহ কিহৰ দ্বাৰা গঠিত হৈছে অল অৰ্গেনিজিম আৰ মেড আপ অফ চেল এই গোটেই অৰ্গেনিজিমবিলাক কি হৈছে এই কোষৰ দ্বাৰা গঠিত হৈছে চেলছ আৰ দ্য বেচিক ইউনিট অফ লাইফ আৰু এই কোষে হৈছে কি জীৱৰ প্ৰাথমিক কি এটা ইউনিট বা একক এই বস্তুটো আমাক কোনে দিলে এই সোৱান আৰু শ্লেইডেন নামৰ দুগৰাকী বৈজ্ঞানিক আমাক দিলে 1838 আৰু 39 চনত তেওঁলোকে এই বস্তুখিনি আৱিষ্কাৰ বা তেওঁলোকে বুজিছিল ফাৰ্ষ্ট কি বুজিছিল যে মানে সকলো প্লেন কি হয় কিছুমান বিভিন্ন ধৰণৰ কোষৰ দ্বাৰা গঠিত হয় কোষবিলাকে মিলি কি হয় কলা সৃষ্টি কৰে আৰু নেক্সট কি বুজিছিল এইজন বৈজ্ঞানিকে বা মানে কি দেখিছিল যে এই কোষবিলাকৰ বা চেলবিলাকৰ বাহিৰত এখন পাতল লেয়াৰ থাকে যাক আমি বৰ্তমান প্লাজমা মানে মেমব্ৰেন বুলি কওঁ আৰু যিবোৰ প্লেন চেল আছে তাৰ বাহিৰত আৰু এখন লেয়াৰ থাকে যাক আমি চেল ৱাল বুলি কওঁ এই গোটেইখিনি বস্তু তেওঁলোকে অবজাৰ্ভ কৰি আমাক এই চেল থিয়ৰীটো দিছিলে তাৰপিছত চাওক ড্ৰবেক অফ চেল থিয়ৰী যে এই থিয়ৰীটোৰ কিবা এটা ড্ৰবেক মানে ইয়াৰ এটা কি আছিল কিছুমান বস্তু এক্সপ্লেইন কৰিব পৰা নাছিল কিছুমান বস্তু মানে বুজাব পৰা নাছিল কি বুজাব পৰা নাছিল দিছ থিয়ৰী হাউএভাৰ ডিড নট explain as to how new cell were formed
যে ইহঁতেতো কৈ দিলে বা এই বৈজ্ঞানিকবিলাকেতো কৈ দিলে যে মানে কি হয় চেলবিলাকৰ দ্বাৰাই কি হয় এটা প্লেন বা কি হয় অৰ্গেনিজিম সৃষ্টি হয় বা মানে তাৰ বডিটো ফৰ্মেশ্যন হয় কিন্তু এই চেলবিলাক আহিল ক'ৰ পৰাই যে কি বুলি কয় নতুন চেলবিলাক ফৰ্মেশ্যন হ'ল ক'ৰ পৰা এইসমূহ কি মানে এই থিয়ৰিটোত মানে কোনো ধৰণৰ এই সম্পৰ্কে উল্লেখ নাই তাৰে পিছত এই ৰুডলফ ভাৰ্চন নামৰ যিগৰাকী বৈজ্ঞানিক আছে এখেতে 1855 চনত কি কৰিলে ফাৰ্ষ্ট এক্সপ্লেইন ডেট চেল ডিভাইডেড এণ্ড নিউ চেল আৰ ফ্ৰম দ্য প্ৰি এক্সিষ্টিং চেল কি চাওক এই বস্তুটো এইটো মনত ৰাখিব চেলছ আৰ ফ্ৰম দ্য প্ৰি এক্সিষ্টিং চেল যে চেলবিলাক কি হয় প্ৰি এক্সিষ্টিং চেলৰ পৰা ফৰ্মেশ্যন হয় অৰ্থাৎ যিবিলাক আগতে থকা চেল সেই পুৰণি চেলটোৰ পৰাই কি হ'ব নতুন চেল ফৰ্মেশ্যন হ'ব এইটো যদি এইটো পুৰণি আছিল ইয়াৰ পৰা কি হ'ব এটা নতুন চেল ফৰ্মেশ্যন হ'ব এইটো যদি পুৰণি হৈ গ'ল ইয়াৰ পৰা এটা বেলেগ ফৰ্মেশ্যন হ'ব অৰ্থাৎ যিসমূহ পুৰণি চেল সেই পুৰণিৰ পৰাই নতুন কোষসমূহ কি হয় সৃষ্টি হৈ থাকে সেই বস্তুটো ইয়াত কি ক'লে যে এই ৰুডলফ ভাৰ্চন নামৰ বৈজ্ঞানিকগৰাকীয়ে এইখিনি বস্তু আমাক উল্লেখ কৰিলে যাক আমি মানে বেলেগ লেংগুৱেজ আপোনাৰ তাত আমি অমনি চেলুলা বুলি আমি উল্লেখ কৰোঁ সেই মডিফাইড দ্য হাইপথেচিছ তেখেতে কি কৰিলে এই থিয়ৰিটো অকণমান মডিফাই কৰিলে আৰু মডিফাই কৰি আমাক ফাইনেলি কি কৰিলে এই থিয়ৰিটো অকণমান নতুন ধৰণে দিলে সেই বস্তুটোকে অকণমান নতুন ধৰণে দিলে পৰীক্ষাত আহে আপোনালোকে মনত ৰাখিব মানে লিখিব দিয়ে অল লিভিং অৰ্গেনিজিম আৰ কম্প'জড অফ চেল এণ্ড প্ৰডাক্ট অফ চেল যে সকলো অৰ্গেনিজিম কি হয় যে সকলো অৰ্গেনিজিম কি হয় কম্প'জড অফ চেল যে সকলো অৰ্গেনিজিমত দেহ বা সকলো অৰ্গেনিজিম কিহৰ দ্বাৰা ফৰ্মেশ্যন হ'ব এক কোষৰ দ্বাৰা ফৰ্মেশ্যন হ'ব আৰু এই কোষবিলাকৰ পৰা কি হ'ব নেক্সট মানে এই কি কম্প'জড অফ চেল এণ্ড প্ৰডাক্ট অফ চেল যে এই মানে প্ৰডাক্ট মানে কি কেটাৰ পৰা খাদ্য হ'ব জানো আমি কি এই বস্তুবিলাকৰ মানে প্ৰডাক্ট বুলি কওঁ অল লিভিং অৰ্গেনিজিম আৰ কম্প'জড অফ চেল এণ্ড মানে প্ৰডাক্ট অফ চেল যিমান অৰ্গেনিজিম আছে এই চেলৰে কি হয় এই মানে অৰ্গেনিজিমবিলাক এটা কি হয় প্ৰডাক্ট হয়নে নহয় আৰু অল চেল এৰাইজেছ ফ্ৰম প্ৰি এক্সিষ্টিং চেল যিসমূহ কোষ আছে অল চেল সমূহ কোষ কি হৈছে কোনোবা নহয় কোনোবা প্ৰি এক্সিষ্টিং আগতে থকা কোষৰ পৰা কি হৈছে ডিভাইড হৈ পেলাই ফৰ্মেশ্যন হৈছে এই সম্পৰ্কে এই থিয়ৰিটো আমাক দিলে যিটো বৰ্তমান মানে প্ৰচলিত এটা থিয়ৰি এতিয়াও এই থিয়ৰিটো সম্পূৰ্ণ শুদ্ধভাৱে বা প্ৰচলিত হৈ আছে গতিকে এই থিয়ৰিটো আমি মনত ৰাখিব লাগিব এতিয়া চাওক ইয়াত এটা মই মানে চেলৰ আপোনালোকক মানে ডায়েগ্ৰাম দিছোঁ ইয়াত গোটেইখিনি বস্তু দিয়া আছে এইটো হৈছে কোষ ইয়াত আপুনি বস্তুবিলাক আমি চাই যাম এই কোষটোত আমি ফাৰ্ষ্ট যিখন বাহিৰৰ মেমব্ৰেইনখন চাওক ইয়াক কি কৈছে আপোনাৰ চেল মেমব্ৰেইন বা প্লাজমা মেমব্ৰেইন বুলি কোৱা হয় তাৰপিছত আমি কিছুমান বস্তু দেখিবলৈ পাম যে এইখন চেল ৱাল অলপ আগত যিটো ক'লোঁ চেল ৱাল যে এয়া চাওক এইখন হৈছে মানে ভিতৰৰ লেয়াৰ এইখন ভিতৰৰ লেয়াৰ এইখন বাহিৰৰ লেয়াৰ চেল ৱাল এয়া হৈছে কি নিউক্লিয়াছ এয়া চাওক এয়া হৈছে কি নিউক্লিয়াছ তাৰে ভিতৰত থকাটো কি হৈছে এয়া নিউক্লিয়লাছ তাত এনেকুৱা কিছুমান ষ্ট্ৰাকচাৰ লাগি থাকে এনেকৈ এইবিলাকৰ বিষয়ে আমি ডিটেইলছত পঢ়িম কোনটো ষ্ট্ৰাকচাৰে কি কাম কৰে তাক আমি মানে মানে ৰাফ এণ্ডোপ্লাজমিক ৰেটিকুলাম বা RER বুলি কওঁ আৰু কি থাকিব স্মুথ এণ্ডোপ্লাজমিক ৰেটিকুলাম থাকিব তাক আমি কি বুলি ক'ম SER বুলি কওঁ নহয় তাত ইয়াত ৰাইবজম থাকিব এইবিলাক কি হয় ৰাইবজম এইবিলাক কি হয় গলগি এপাৰেটাছ যোনে কেমিলো গলগি আৱিষ্কাৰ কৰিছিল এইবিলাক কি হয় লাইচোজম মাইটকণ্ড্ৰিয়া আপোনালোকে পাইছে এই ডায়েগ্ৰামটো আপোনালোকে মানে কেনচিয়াৰটি চাব পাৰে অকণমান যে বস্তুবিলাক কি হয় ইয়াত এটা চেলৰ মানে অভাৰভিউ দিয়া আছে যে চেলত মানে ক'ত কি থাকে বা ইয়াৰ নামসমূহ কি এই বস্তুবোৰ মানে আপোনালোকে অকণমান মনত ৰাখিব পাৰে এই বস্তুখিনি এতিয়া ইয়াত মানে চেলৰ বিভিন্ন ধৰণৰ বিভিন্ন টাইপছ অফ মানে চেল দেখুওৱা হৈছে যেনে এয়া হৈছে কি কিছুমান ৰেড ব্লাড চেল যাক আমি RBC বুলি কওঁ নে নহয় RBC দেখাত কি হয় ৰাউণ্ডেড এণ্ড বাইকনকেভ হয় যে কি হয় অকণমান বাইকনকেভ আৰু কি হয় ৰাউণ্ডেড হয় এইবিলাক হৈছে WBC কেমিবইড চেল কেমিবইডৰ অকণমান দেখাত হয় এইবিলাক কি হয় কলুমনাৰ এপিথেলিয়েল চেল অকণমান এনেকুৱা কি হয় অকণমান কলম টাইপ হয় ন এনেকুৱা এইটো কি হয় নাৰ্ভ চেল ব্ৰাঞ্চ এণ্ড লং এইটো বহুত দীঘলীয়া চেল হয় কিছুমান এইবিলাক কি হয় ট্ৰেকইড হয় মানে ক'ত থাকে প্লেণ্টত থাকে এইবিলাক কি হয় মেছ'ফিল চেল হয় এইবিলাক ক'ত থাকে আপোনাৰ প্লেণ্টত আমি দেখিবলৈ পাওঁ নহয় গতিকে এইবিলাক বিভিন্ন ধৰণৰ আমি এনেকুৱা চেলৰ আমি শ্বেপ দেখিবলৈ পাওঁ মানে চেল এনেকুৱা নহয় আৰু ফিক্স এনেকুৱা আকৃতিৰে যে হ'ব এনেকুৱাই যে কিবা থাকিব এনেকুৱা সেনেকুৱা নহয় এনেকুৱা হ'ব পাৰে এনেকুৱা হ'ব পাৰে এই বস্তুটো আপোনালোকে মনত ৰাখিব এতিয়া আপোনালোকে আমি আজিৰ মানে এই বস্তুখিনি চবতকৈ ইম্পৰ্টেণ্ট বা আপোনালোকে মনত ৰাখিব লগা বস্তু হৈছে কি যে আমি কোষসমূহ দুটা ভাগত ভাগ কৰোঁ এটা হৈছে প্ৰকোষ কেন্দ্ৰীয় কোষ এটা হৈছে সংকোষ কেন্দ্ৰীয় কোষ এই প্ৰকোষ কেন্দ্ৰীয় কোষ আৰু সংকোষ কেন্দ্ৰীয় কোষ বা প্ৰ'কেৰিঅটিক চেল বা ইউকেৰিঅটিক চেলসমূহ আমি কি বেচিছত ভাগ কৰোঁ যে এটা কোষত এটা চেলত তাৰ ভিতৰত
নিউক্লিয়াছ থাকে বুলি অকণমান আগত আপোনালোকক মই ক'লোঁ এই নিউক্লিয়াছটো যদি মানে সঁচা ট্ৰু নিউক্লিয়াছ বা এটা মানে অৰ্গেনাইজ নিউক্লিয়াছ হয় তাক আমি কি বুলি কওঁ ইউকেৰিয়টিক চেল বুলি কওঁ আৰু যদি নিউক্লিয়াছটো অৰ্গেনাইজ নহয় মানে ভালকৈ মানে মানে অৰ্গেনাইজ হৈ থকা নাই তাক আমি কি বুলি কওঁ তাক আমি কৈ দিওঁ আপোনাৰ কি প্ৰকেৰিয়টিক চেল আৰু যদি অৰ্গেনাইজ হৈ আছে তাক আমি কি বুলি কওঁ ইউকেৰিয়টিক চেল সেই বস্তুটো ইয়াত লিখা আছে চাওক ডিপেণ্ডিং অন দ্য প্ৰেজেন্স অৰ এবচেন্স অফ এ প্ৰমিনেন্স ৱেল ডিফাইন্ড নিউক্লিয়াছ চেল কেন বি ক্লাছিফাইড এজ এ প্ৰকেৰিয়টিক চেল অৰ ইউকেৰিয়টিক চেল যে এনেকুৱা নহয় প্ৰকেৰিয়টিক চেলত নিউক্লিয়াছ নাই আছে ৱেল অৰ্গেনাইজ নহয় এইটো হৈছে এটা আপোনাৰ প্ৰকেৰিয়টছৰ ডায়েগ্ৰাম প্ৰকেৰিয়টছ আৰু এইটো হৈছে কি ইয়াত চাওক ইয়াত বস্তুবিলাক চাওক মানে মেইনলি কি হয় এইটো কি হয় যে ইয়াত DNA বা নিউক্লিয়ৰ চাওক ইয়াত নিউক্লিয়াছ বুলি ডাইৰেক্ট সেনেকৈ মানে অৰ্গেনাইজ হৈ নাই ইয়াত দেখিছেনে আপোনালোকে ইয়াত চাওক কি হৈছে এয়া নিউক্লিয়াছ এটা কি হৈছে টোটেলি এটা অৰ্গেনাইজ ষ্ট্ৰাকচাৰ হয় ভিতৰত কি আছে নিউক্লিয়াৰ আছে অৰ্থাৎ মানে নিউক্লিয়াৰ মেমব্ৰেইন থাকে সহজভাৱে ক'বলৈ গ'লে যে কি এটা সুন্দৰ নিউক্লিয়াৰ মেমব্ৰেইন আছে ইউকেৰিয়াটো প্ৰকেৰিয়ট এইবিলাক নাই এইবিলাক জাষ্ট এনেই সিঁচৰতি হৈ আছে এনেকৈ আপোনাৰ চাওক এনেকৈ কি হৈছে সিঁচৰতি হৈ আছে প্ৰপাৰলি ডিফাইন নাই গতিকে কি হৈছে ডিপেণ্ডিং অন দ্য প্ৰেজেন্স অৰ এবচেন্স অফ প্ৰমিনেণ্ট চাওক মানে একদম নাই বুলি কোৱা নাই প্ৰমিনেণ্ট ৱেল ডিফাইন নিউক্লিয়াছ চেল কেন বি ক্লাছিফাইড এজ এ প্ৰকেৰিয়টিক চেল অৰ ইউকেৰিয়টিক চেল যে যদি বস্তুটো ৱেল ডিফাইন নহয় মানে ভালকৈ মেমব্ৰেইনবিলাক নাই তেতিয়া আমি কি বুলি ক'ব পাৰোঁ তাক প্ৰকেৰিয়টিক চেল একচুৱেলি মানে হৈছে প্ৰিমিটিভ আৰু কেৰিয়ন মানে হৈছে নিউক্লিয়াছ এই গতিকে তাৰ পৰা অৰ্থাৎ প্ৰিমিটিভ নিউক্লিয়াছ আৰু ইউ মানে হৈছে ট্ৰু অৰ্থাৎ আৰু কেৰিয়ন মানে নিউক্লিয়াছ ইয়াত কি থাকে প্ৰিমিটিভ নিউক্লিয়াছ আছে আৰু ইয়াত কি আছে ট্ৰু নিউক্লিয়াছ আছে অৰ্থাৎ এই নিউক্লিয়াছৰ ওপৰত ভিত্তি কৰি আমি কি কৰিব পাৰোঁ এই কোষসমূহক দুটা ভাগত ভাগ কৰিব পাৰোঁ এটা হৈছে কি প্ৰকেৰিয়টছ আৰু এটা হৈছে কি ইউকেৰিয়টছ যাক অসমীয়াত কোৱা হয় প্ৰকোষ কেন্দ্ৰীয়কক ইয়াত হৈছে কি সংকক কেন্দ্ৰীয়কক বস্তুটো আপোনালোকে অকণমান মনত ৰাখিব আকৌ এবাৰ মই লাগিলে কৈ দিছোঁ যে যিবিলাক কোষত প্ৰমিনেণ্ট বা ৱেল ডিফাইন মানে এটা সুন্দৰ অৰ্গেনাইজ নিউক্লিয়াছ থাকিব তাক আমি কি বুলি কওঁ তাক আমি কওঁ ইউকেৰিয়টছ আৰু যদি এটা সুন্দৰ মানে কি বুলি কয় অৰ্গেনাইজ নিউক্লিয়াছ নাথাকে তাক আমি কি বুলি কওঁ প্ৰকেৰিয়টছ বুলি কওঁ বস্তুটো আপোনালোকে মনত ৰাখিব এই ডায়েগ্ৰামটোত আপোনালোকে সেই বস্তুটো চাব পাৰে মানে গোটেই অৰ্গেনেলিবিলাকো কি হয় মানে ৱেল ডিফাইন নহয় বা মেইনলি নিউক্লিয়াছটো চাওক এনেকৈ জাষ্ট DNA বিলাক কি হৈছে সিঁচৰতি হৈ আছে ইয়াত কিন্তু আপোনালোকে এনেকৈ ক'ৰবাত DNA দেখিবলৈ পাইছে নেকি চাওক ইয়াত বঢ়িয়াকৈ আপোনাৰ এটা নিউক্লিয়াছ আছে এই বস্তুটো এইটো এটা কি হয় নিউক্লিয়াৰ এখন মেমব্ৰেইন আছে ভিতৰত নিউক্লিয়লাছ আছে এই বস্তুখিনি আপোনালোকে মনত ৰাখিব আৰু প্ৰকেৰিয়টছ আৰু ইউকেৰিয়টছৰ যিটো ডেফিনেশ্যন এই বস্তুটো আপোনালোকে মনত ৰাখিব সেই বস্তুটো ইয়াত আপোনালোকে মানে বুজিবলৈ মই আকৌ এটা ডায়েগ্ৰাম দিছোঁ চাওক ইয়াত চাওক কি হৈছে নিউক্লিয়াছ কি এটা সুন্দৰ এখন মানে কি আছে ৱেল ডিফাইন মেমব্ৰেইন আছে ভিতৰত নিউক্লিয়াছ এটা আছে হয় নে নহয় বাকীসমূহ অৰ্গেনেলি আছে আৰু ইয়াত চাওক ইয়াত কি আছে ইয়াত আছে নেকি কিবা মানে এনেকৈ জাষ্ট এনেকৈ কি হৈছে এইবিলাক কি সিঁচৰতি হৈ আছে এনেকৈ মানে এনেকৈ কি হৈছে এটা সিঁচৰতি হৈ আছে গতিকে এইটো কি হয় এটা প্ৰকেৰিয়টিক চেল এইটো হৈছে কি এটা ইউকেৰিয়টিক চেল এনেকৈ আমি বুজিব পাৰোঁ ইয়াত মই ডিফাৰেঞ্চবিলাক দি দিছোঁ পৰীক্ষাত লিখিবলৈ আহে চাওক আপোনালোকে স্ক্ৰীনশ্বট লৈ ল'ব পাৰে ইয়াত মাত্ৰ নিউক্লিয়াছ ডাইৰেক্ট এবচেণ্ট বুলি নিলিখিব ট্ৰু নিউক্লিয়াছ বা প্ৰমিনেণ্ট নিউক্লিয়াছ ট্ৰু নিউক্লিয়াছ বা প্ৰমিনেণ্ট নিউক্লিয়াছ এবচেণ্ট বুলি লিখিব এই বস্তুটো বাকী টাইপছ অফ চেল অলৱেজ ইউনিচেলুলাৰো হ'ব পাৰে মাল্টিচেলুলাৰো হ'ব পাৰে এইখিনি বস্তু আপোনালোকে অকণমান চাই ল'ব এইখিনি বস্তু জাষ্ট এক্সামত লিখিবলৈ আহে বেলেগ নাই কিছুমান বস্তু এতিয়া আপোনালোকে বুজি নাপাব যেনেকৈ 70S ৰাইব'জম কি হয় 80S ৰাইব'জম কি হয় পৰৱৰ্তী ক্লাছসমূহ যেতিয়া আমাৰ চলিব তেতিয়া এইবিলাক আমি টপিক বা প্ৰত্যেকটো অৰ্গেনেলি তাৰ প্ৰত্যেকটো পাৰ্ট আমি কি কৰিম ছেপাৰেটকৈ বুজিব চেষ্টা কৰিম বা বুজিম গতিকে এতিয়া আপোনালোকে জাষ্ট এইখিনি বস্তু মানে মনত ৰাখিবৰ কাৰণে বা পৰীক্ষাত লিখিবৰ কাৰণে আপোনালোকে স্ক্ৰীনশ্বট লৈ ল'ব পাৰে বা বস্তুটো মনত ৰাখিব পাৰে এই বস্তুটো মাত্ৰ আপোনালোকে লিখি ল'ব যে ট্ৰু নিউক্লিয়াছ বা প্ৰমিনেণ্ট নিউক্লিয়াছ থাকে গতিকে আজি আমি চেলৰ কিছু বেছিক মানে বস্তু শিকিলোঁ বা মানে বেছিক বস্তু কিছুমান বুজিলোঁ পৰৱৰ্তী সময়ত আমি আকৌ ডিটেইলছত বুজিম কি বুজিলোঁ যে চেল কি হয় চেল এটা বেছিক ইউনিট অফ লাইফ
ফাংচনেল ইউনিট অফ লাইফ বা ষ্ট্ৰাকচাৰেল ইউনিট অফ লাইফ যে চেল কি হয় মানে একচুৱেলি জীৱ আৰু জড়ৰ মাজৰ এটা প্ৰধান পাৰ্থক্য কি হয় চেল হয় কোনে আৱিষ্কাৰ কৰিছিল সেই সম্পৰ্কে আমি বুজিলোঁ অকণমান মানে আমি তিনিজন বৈজ্ঞানিকৰ বিষয়ে ৰবাৰ্ট মানে এণ্টন ভন লিউৱেনহুক আৰু ৰবাৰ্ট ব্ৰাউনৰ বিষয়ে অকণমান বুজিলোঁ এই বস্তুটো আপোনালোকে মনত ৰাখিব পৰীক্ষাত আহে তাৰপিছত আমি সোৱান এণ্ড স্লাইডেল নামৰ বৈজ্ঞানিক দুগৰাকীয়ে আমাক কি দিলে আমাক চেল থিয়ৰী দিলে সেই চেল থিয়ৰীটো কি হ'ল এই ৰুডলফ হাৰ্ছ নামৰ বৈজ্ঞানিকগৰাকীয়ে কি কৰিলে মডিফাই কৰিলে কৰি আমাক কি দিলে মানে চেলুলা এই অমনি চেলুলা অৰ্থাৎ মানে সকলো চেল কি হৈছে প্ৰি এক্সিষ্টিং চেলৰ পৰা ফৰ্মেশ্যন হৈছে সেয়া আমাক দিলে তাৰপিছত আৰু কি হ'লে যে সকলো চেল কি মানে প্ৰডাক্ট অফ চেল সেইখিনি বস্তু আমাক ক'লে নেক্সট আমি প্ৰকেৰিয়ট আৰু ইউকেৰিয়ট কি হয় বুজিলোঁ এই বস্তুখিনি আমাৰ আচলতে আজিৰ মানে মেইন আমাৰ কণ্টেণ্ট আছিল গতিকে আমি জাষ্ট এটা সাম্যক জ্ঞান ল'লোঁ আপোনালোকে NCERT এবাৰ মানে ভালকৈ পঢ়ি চাব বস্তুখিনি বুজি পাব নাপালে আমাক কমেণ্ট ছেকশ্যনত মানে জনালে হ'ল বাকী আমি নেক্সট পাৰ্টটোত আমি বাকী যিখিনি মানে ইউকেৰিয়ট সম্পৰ্কে আমি ভালকৈ বুজিম বা প্ৰকেৰিয়টছৰ যিসমূহ মানে পাৰ্ট আছে সেইসমূহ আমি বুজিম ভালকৈ চেষ্টা কৰিম গতিকে আজিলৈ ইয়াতে সামৰিছোঁ থেংক ইউ ধন্যবাদ